হাইলাকান্দি দর্পণ টিভি নিউজ চ্যানেলের পর্দায় দর্শকদের স্বাগত। রয়েছি আমি মাহিপাল। হাইলাকান্দিতে উপস্থিত হয়ে মন্ত্রী কৃষ্ণেন্দু পালের বৃহৎ ঘোষণা। তিনি জানান যে আগামী 2026 সনের বিধানসভা নির্বাচনে 100টি আসন দখল করে বিজেপি রাজ্যে পুনরায় ক্ষমতায় আসছে। হিমন্ত বিশ্ব শর্মার নেতৃত্বে পুনরায় বিজেপির রাজ্যে সরকার গঠন করবে। দ্বিতীয়বারের মতো রাজ্যে মুখ্যমন্ত্রী হতে চলেছেন ডক্টর হিমন্ত বিশ্ব শর্মা। হাইলাকান্দি রামকৃষ্ণ মিশন সেবা সমিতির একটি হোস্টেলের শিলান্যাস অনুষ্ঠানে মন্ত্রী কৃষ্ণেন্দু পাল এই মন্তব্য করেন। এদিন বিকেলে মুখ্যমন্ত্রীর বিশেষ প্রকল্পের অধীনে 50 লক্ষ টাকার বিবেকানন্দ হোস্টেলের শিলান্যাস করেন। রাজনৈতিক প্রশ্নের উত্তরে মন্ত্রী কৃষ্ণেন্দু পাল জানান যে আগন্তুক বড়োল্যান্ড নির্বাচনেও কংগ্রেস পরাজিত হবে। একই সঙ্গে কৃষ্ণেন্দু পাল আগন্তুক বিধানসভা নির্বাচনে বিজেপি বিপুল ভোটে জয়ী হবে বলে ভবিষ্যৎবাণী করেন। হাইলাকান্দি থেকে সিপ্রিয়ান দাসের রিপোর্ট। পরবর্তী খবর পেতে হাইলাকান্দি দর্পণ টিভি নিউজ চ্যানেলটিকে একটি লাইক ও ফলো করে পাশে থাকুন। ধন্যবাদ। আজি বিশেষকে মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ক ধন্যবাদ জনাও। মাননীয় মুখ্যমন্ত্রী লাস্ট দুর্গা পূজার টাইমে যেতিয়া দুর্গা পূজাত লাস্ট টাইম হাইলাকান্দি আহিছিলে আৰু মিছনো আহিছিলে, মাননীয় মুখ্যমন্ত্রী মহোদয়ক আমাৰ যে মিছনৰ সমিতিৰ প্ৰেচিডেণ্ট বা সকলো কাৰ্যকৰ্তা মুখ্যমন্ত্ৰীৰ ওচৰত এই ছাত্ৰাবাসৰ কথা দাঙি ধৰিছিলে আৰু মুখ্যমন্ত্ৰী মহোদয় আনটাইড ফাণ্ডৰ পৰা ফাৰ্ষ্ট ফেজে 50 লাখ দিয়া হৈছে। আৰু আমি ভাগ্যৱান যে আমি আজি ৰামকৃষ্ণ মিছনৰ যেন আমাৰ স্বামী বিবেকানন্দ ছাত্ৰাবাসৰ আমি আজি শিলান্যাস কৰিব পাৰিছোঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত ধন্যবাদ জনাওঁ। কাৰণ আজি বিশ্বৰ বুকুত স্বামী বিবেকানন্দ আমাৰ মহাৰাজে যে আমাৰ সনাতন ধৰ্মৰ যি প্ৰচাৰক হিচাপে বা আমাৰ যে এই হিন্দু জাতিৰ প্ৰতিষ্ঠাতা হিচাপে যেনেকুৱা গোটেই বিশ্বৰ বুকুত আজি দাঙি ধৰিলে, তাৰ কাৰণে আজি আমাৰ গোটেই বিশ্বত সনাতন হিন্দু এই যে ধৰ্ম এইটোৰ যে একজন প্ৰচাৰক হিচাপে যি কাম কৰি গৈছে, এইটো আজি গোটেই বিশ্বত আমাৰ স্বামী বিবেকানন্দৰ নাম সকলোৱে জানে। আৰু স্বামী বিবেকানন্দ যুৱ সমাজৰ কাৰণে যি যুৱ সমাজ যদি শক্তিশালী এটা পদক্ষেপ লয় আৰু যুৱ সমাজৰ যাতে ভাল কাম কৰি যাব পাৰে, যুৱ সমাজেই আমাৰ এটা ৰাষ্ট্ৰ গঠন কৰিব পাৰে, তাৰ কাৰণে যি কথা কৈ গৈছে, তাৰ কাৰণে আজি আমাৰ এই যুৱ সমাজক আমি এই কথাই ক'ব পাৰোঁ যে সকলোৱে যাতে ভাল পথত স্বামী বিবেকানন্দৰ যি দিশা আৰু যি ৰাস্তা দেখাই গৈছে সেই ৰাস্তাত যাতে আমি সকলোৱে কাম কৰি যাওঁ আৰু ভাৰত যাতে জগত সভাৰ শ্ৰেষ্ঠ আসন লাভ কৰে। 2047 ভিতৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যে একটা আগ্ৰহ বা যে এটা চিন্তাধাৰা যে আমাৰ বিশ্বগুৰু হ'ব লাগে আৰু এটা বিকশিত ভাৰত 2047 যি টাইমলাইন আৰু যি ফ্ৰেম তৈয়াৰ কৰা হৈছে, সকলোকে আগ্ৰহ কৰিম যাতে সকলোৱে মিলি আমরা ভাল কাম কৰিলে এটা আমি 2047 আগত আমি ভাৰত বিকশিত ভাৰত হিচাপে প্ৰতিষ্ঠা লাভ কৰিম। গৌৰৱ গগৈয়ে কৈছে এইবাৰ বিটিআৰ দখল কৰিব কংগ্ৰেছে, এই বিষয়ে ৰিয়েকশ্যন দিব। তেওঁলোকক পঞ্চায়তত দেখিলে আৰু বিটিআৰত তেওঁলোকে আৰু এটা বিগ জিৰ' পাব, তাতে কোনো সন্দেহ নাই। আৰু চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ যি NDA আমাৰ চৰকাৰ যেনেকুৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যেনেকুৱা কাম কৰি গৈ আছে, আমি এতিয়া ডেভেলপমেণ্টৰ ওপৰত ভিত্তি কৰি ৰাইজে ভোট দিয়ে। আৰু বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাত আজি এটা হিংসা বিবৰ্জিত সন্ত্ৰাসবাদ বিবৰ্জিত এটা নতুন অসম আজি গঢ় লৈ উঠিছে। আৰু যি আন্দোলন নাই, মিছিল মিটিং নাই, খালি ডেভেলপমেণ্ট। আৰু ৰাইজে এইকাৰণে 2026 আকৌ হেমন্ত বিশ্ব শৰ্মা মহোদয়ক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, তাতে কোনো সন্দেহ নাই। আৰু 100+ সিট লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় দ্বিতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিব 2026। আজি মই কৈ গ'লোঁ ৰামকৃষ্ণ মিছনৰ এই সেৱা আশ্ৰমো আপোনালোকে এই কাউণ্টিং যিদিন হ'ব, যিদিন ওথ গ্ৰহণ হ'ব, সেইদিন মিলাই ল'ব কথাবোৰ।